শাৰীৰিক প্ৰতিবন্ধকতা কৰ্মৰ ক্ষেত্ৰত যে বাধাৰ সৃষ্টি কৰিব নোৱাৰে, তেনেধৰণৰ এজন লোক বৰ্তমান আমাৰ লগত আছে, যিজনে তেওঁ শাৰীৰিকভাৱে কিছু প্ৰতিবন্ধকতা থাকিলেও তেওঁ কেনেধৰণে তেওঁ চলি আছে তাৰ এক আমি কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। এওঁ হ'ল উদালিৰ আব্দুল আহাব, আৰু তেখেতে মৌ পালনৰ জৰিয়তে তেখেতে তেওঁৰ নিজৰ কৰ্ম কৰি গৈ আছে আৰু তাৰ জৰিয়তে পৰিয়াল চলাই আছে। তেখেতৰ পৰা জানিব বিচাৰিম কেনেধৰণে আপুনি এইবিলাক কাম কৰি আছে আৰু কেতিয়াৰ পৰা কৰি আছে? মই আজি এইটো 2020 চনত আমাৰ হোজাই এগ্ৰিকালচাৰ অফিচৰ যিজন ইনস্পেক্টৰ জোন বৰুৱা, তেখেতে মোক এবাৰ আহ্বান কৰিলে যে আমাৰ ইয়াত মৌ পালনৰ ট্ৰেইনিং এটা হ'ব, আপোনালোক মানুহ কেইজনমান লৈ আহক। পিছত মই গ'লোঁ, গৈ তাত মই ট্ৰেইনিং দিলোঁ। তেখেতসকলে মোক শিকালে। শিকোৱাৰ পিছত আৰু আমি 12জন মানুহ গৈছিলোঁ। 12খন বাকচ আমাক দিলে, মোকো এখন দিলে, আৰু সেই এখন বাকচৰ পৰা মই বৰ্তমান 12খন বাকচ মই আকৌ বনাইছোঁ। বনাই বিভিন্ন ঘৰে ঘৰে মই এইখিনি ৰাখিছোঁ। যেনে আজি এইটো আপোনালোকৰ সন্মুখতে আছে এইখন। এইটো বাকচ আজি প্ৰায় 3 বছৰৰ পৰা ইয়াতে চলি আছে কাম। প্ৰতিবাৰতে 3 লিটাৰ 3 কেজি 4 কেজি 5 কেজি মৌ ওলায়। কিন্তু এইবাৰ আন ছিজন আপোনালোক আহিছে, ছিজন নাই, এই কেইদিনমান আগত মই ভাঙিছোঁ। মাত্ৰ আৰম্ভ কৰিছে তেওঁলোকে মৌ বনোৱাই চাওক, মাত্ৰ আৰম্ভহে কৰিছে। কেইদিন এসপ্তাহ হোৱা নাই, আৰু বৰ্তমান ছিজনো নাই, ফুল নাই, মৌ কম। নহ'লে 15 দিন পিছে পিছে এইটো ভাঙিব পাৰি। ভাঙিলে একোটা বাকচৰ পৰা 2 কেজি 3 কেজি 4 কেজিকে মৌ ওলায়। এনেকৈ 12খন বাকচৰ পৰা প্ৰতি মাহতে 8খন বাকচৰ পৰা মই মৌ ওলাব পাৰোঁ। 8খন বাকচৰ পৰা কমেও 20 কেজি মৌ ওলায়। এইখিনি মই 1000 টকাকৈ বিক্ৰী কৰোঁ। আৰু পিয়ৰ মৌ এখন বাকচৰ পৰা আপোনালোকক অলপ খুৱাই দিছোঁ ভাঙি পেলাই। খালে আৰু মোৰ ঘৰত আছে, আৰু সিদিনা বেচিলোঁ প্ৰায় 10 কেজিমান বেচিলোঁ কেইদিনমান আগত। এতিয়াও 1 কেজিমান আছে ঘৰত। এই যে মৌ পালনৰ জৰিয়তে এখন সংসাৰ চলাব পাৰে একদম আৰামছে এটা মৌপালকে 30খন বাকচলৈকে সি চলাই নিব পাৰে। 30খন বাকচ যদি তাত থাকে, এই গোটেইখিনি মই পাৰোঁ, আনে পাৰে বা নোৱাৰে নাজানো। আৰু এইটো কিছুমান টেকনিক আছে। এই যে বাকচখন, এই বাকচৰ পোকখিনি তেওঁলোকৰ আলমিৰাৰ ভিতৰত আছিলে। মই বাকচকৈ লৈ আহি তাৰ পৰা ভৰাইছোঁ, ভৰাই ইয়াতে ৰাখিছোঁ। আজি 3 বছৰ হৈ গ'ল। 3 বছৰ মাহে মাহে আমি মৌ ভাঙো, তেওঁলোকেও পায়, ময়ো পাওঁ। এনেকৈ 12খন বাকচৰ পৰা মই মাহে মাহে মৌখিনি উলিয়াই লওঁ।